মোৰ লগত এনেকা আনি পেলাই মিছা প্ৰতিশ্ৰুতি দি পকা ঘৰ 4 কটা মাটি ল'ৰা ছোৱালী নাই বুলিহে কৈছে কৈ পেলাই আনি এনেকা অত্যাচাৰ কৰিছে মোৰ মানুহজনৰ নাম ৰফিকুল ইছলাম আৰু তাৰ বায়েকৰ নাম সাইফুল ইছলাম সাইফুলৰ মোক বেয়া প্ৰস্তাৱ দিছে তাৰ লগত বেয়া কাম কৰিব লাগে মই ৰাইজক জনাইছো কাৰণে আকৌ ইয়াত উত্তেজনা বেছি বাঢ়ি গৈছে আপোনাক যে আপোনাৰ মানুহৰ নাম কি বুলি ক'লে ৰফিকুল ইছলাম বিয়া হোৱা কিমান দিন হ'ল 2 মাহ 10 দিন ক'ৰ পৰা বিয়া হৈছে আপুনি মোক আকৌ মই এজেগাত গৈছিলো তাৰ পৰা লৈ গৈছে ফুৰিবৰ কাৰণে সিহঁতৰ ঘৰলে আপোনাৰ মাকৰ ক'ত মোৰ মাকৰ শিৱস্থান আপোনাৰ যে য'ত বিয়া হৈছে তাৰ নাম কি বৰ্মাবিল কি হৈছে আপুনি কেই নম্বৰ বিয়া পত্নী আপুনি মই তাত 10 নম্বৰ ঘৈণীয়েক হওঁ 10 নম্বৰ ঘৈণীয়েক কেইজনী বিয়া পাতিলে আগতে 9 জনী বিয়া পাতিছে ল'ৰা ছোৱালী আছে নে তাৰ আগৰ মাইকী ল'ৰা ছোৱালী আছে 3টা ছোৱালী এজনী বিয়া দিলে ল'ৰা বিয়া পাতিব পাৰিব বয়স কিমান হৈছে আপোনাৰ মানুহটো বয়স 55 বছৰ কি কৰে মানুহটো পকা মিস্ত্ৰী কাম কৰে মোক এনেকা মাৰপিট কৰি তাৰ মাকে তাৰ ভাইকে সবে মাৰপিট কৰি মোৰ হাতত জহৰত টেমা ধৰাই দিছে তই বোলে কবে মই নিজে জহৰ খাব বিচাৰিছিলো হেতু কাৰণে মোক মাৰিছে তো মানুহ সুধিলে হেতু কবি মাৰধৰ বেয়াকে মাৰধৰ কৰিছে মোৰ মানুহজনক মাৰিছে মোৰ শাহু বুঢ়ীয়ে মাৰিছে মোৰ দেউৰেতো আহিছে মাৰিব কাৰণে সি মাৰে আহিছে মাৰিব কাৰণে গোটেই ৰাতিটো ফোন কৰিছে কালি কচু খেতত পানী দি আছিলো লাও খেতত কচু খেতত ৰঙালাও খেতিত তেতিয়া এটা মাইকী মানুহৰ ফোন আহিছে মাইকী মানুহৰ লগত কথা পাতিছে মই কৈছো যেন এনেকা তুমি ফোন কৰি আছা পানীটো মই গাঙ্গৰ পৰা আনি দিছো তুমি দি থাকা তেতিয়া কৈছে তই সাউন্ড নিদিবি মোক চুপ দিছে সাউন্ড নিদিবি তেতিয়া মোৰ সাউন্ড পালে হেজনী মাইকী মানুহ তাৰ লগত নাহে বেলেগৰ মাইকী এটাৰ লগত কথা পাতে চাপৰ মুখৰ মাইকীজনী মাক নাই বাপেক নাই 3-4 বিঘা মাটি আছে আৰু গৈ পেলাই 2-3 লাখ টকা জমা আছে ল'ৰা ছোৱালী নাই তাক বিয়া পাতিলে শান্তিত থাকিব পাৰিব হেতু কাৰণে মোৰ লগত টৰ্চাৰ তাৰ মাকো এজনীৰ লগত কথা পাতে বহুত অত্যাচাৰ শাৰীৰিক হিচাপে মানসিক হিচাপে বহুত অত্যাচাৰ কৰে মই এজাহাত দিব আহিছো আৰু এনেকা চিকৰ খাই পেলাই মোক টংকাত মানে থুই দে আৰু এনেকা বেয়া ব্যৱহাৰ যেখিনি কৰিব লাগে সেইখিনি কৰিয়ে থাকে